ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ নিৰুদ্দেশ হল মহিলা। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাম বঙালীগাঁৱৰ এগৰাকী মহিলা বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে মহিলাগৰাকীৰ দুৰ্ভগীয়া স্বামী। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠাম বঙালীগাঁৱৰ বাসিন্দা সুজিত সূত্ৰধৰ নামৰ লোকজনৰ পত্নী যোৱা 17 মাৰ্চ 2025 তাৰিখে পিতৃগৃহলৈ যাব বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। সেয়েহে উপায়ন্তৰ হৈ আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে মহিলাগৰাকীৰ দুৰ্ভগীয়া স্বামী। মোৰ নাম সুজিত সূত্ৰধৰ। মোৰ ঘৰ মিঠাম বঙালী বস্তি। মোৰ মিছেছে ঘৰৰ পৰা মই কামত যোৱাৰ পিছত মই ঘৰৰ পৰা ওলাই গৈছে। মোৰ মিছেছে ঘৰত যাম বুলি কৈছে ঘৰৰ পৰা। তো আজিলৈ মই খবৰ পোৱা নাই। সি ঘৰতো যোৱা নাই, মই তাৰ ঘৰতো খবৰ লৈছোঁ। তো মই আৰক্ষী থানাত মই এজাহাৰো দিছোঁ। কোনোবাই যদি খবৰ পায় ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিব। কিমান তাৰিখে গৈছে ঘৰৰ পৰা? 17 তাৰিখে গৈছে। 17 মাৰ্চত। 17 মাৰ্চত।